ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোক নিশ্চয় কুশলে আছা। আজি আমি তোমালোকৰ লগত অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান এই পাঠটিৰ দ্বিতীয়টি খণ্ড আগবঢ়াইছোঁ। তোমালোকে মনোযোগেৰে শুনিবা বুলি আশা কৰিছোঁ আৰু টোকা বহীসমূহ উলিয়াই লৈ প্ৰয়োজনীয় কথাখিনি লিখি ৰাখিবা। ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত নব্য ধৰ্মীয় আন্দোলনৰ প্ৰচাৰকসকলৰ বিষয়ে আলোচনা কৰিম। যি ভক্তি আন্দোলন হৈছিল, এই ভক্তি আন্দোলনৰ প্ৰচাৰ কোনে ক'ত কৰিছিল সেই সম্পৰ্কে আমি আজি আলোচনা কৰিম। এতিয়া চোৱাচোন, উত্তৰ পশ্চিম ভাৰতত এই ধৰ্মৰ প্ৰচাৰ লাভ কৰিছিল। সেই উত্তৰ পশ্চিম ভাৰতবৰ্ষত কোনে প্ৰচাৰ কৰিছিল? জ্ঞানদেৱ বা জ্ঞানেশ্বৰ। এইজন জ্ঞানদেৱ বা জ্ঞানেশ্বৰ উত্তৰ পশ্চিম ভাৰতবৰ্ষত এই ধৰ্ম প্ৰচাৰ কৰিছিল। কেতিয়া প্ৰচাৰ কৰিছিল? খ্ৰীষ্টীয় 13 শতিকাত। খ্ৰীষ্টীয় 13 শতিকাত এই ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ কিহৰ দ্বাৰা কৰিছিল? গীত মাতৰ দ্বাৰা। তেওঁ গীত মাত গাই এই ধৰ্ম প্ৰচাৰ কৰিছিল। কোনে প্ৰচাৰ কৰিছিল? এইজন জ্ঞানদেৱ বা জ্ঞানেশ্বৰে। তেওঁ উল্লেখ কৰিছিল যে কি জাতিভেদ প্ৰথা, ধনী দুখীয়া আদি আঁতৰ হ'ব লাগে বুলি তেওঁ উল্লেখ কৰিছিল। জাতিভেদ প্ৰথা, আমাৰ সমাজখনত যি জাতিভেদ প্ৰথা আছে, ধনী দুখীয়া যি ভাৱধাৰা আছে আদিবোৰ আঁতৰ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল আৰু সকলোৱে সহজ আৰু সৰল আৰু বন্ধুত্বপূৰ্ণভাৱে জীৱন যাপন কৰাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছিল। ঠিক সেইদৰে তেওঁ বিশ্বাস কৰিছিল যে সকলো মানুহৰ গাত ভগৱান বিদ্যমান, সকলো মানুহৰ গাতে ভগৱান আছে বুলি তেওঁ বিশ্বাস কৰিছিল। গতিকে মানুহে মানুহৰ প্ৰতি দয়াশীল হোৱা উচিত, মানুহে মানুহক ভক্তি কৰা উচিত, মানুহে মানুহৰ প্ৰতি সহায় কৰা উচিত বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ কৈছে যে সকলো মানুহৰ গাত ভগৱান বিদ্যমান। তেওঁ যি এই আন্দোলনৰ ধাৰাটো পৰৱৰ্তী সময়ত নামদেৱ, একনাথ, তুকাৰাম, ৰামদাস আদিয়ে বিভিন্ন অঞ্চললৈ বিয়পাই দিয়াৰ ক্ষেত্ৰত উদ্যোক্তাৰ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকে বিয়পাই দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এতিয়া আমি চাওঁ আহাচোন এই ছবিখনত কোনজন নামদেৱ। এইজন হৈছে নামদেৱ। তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ঠিক সেইদৰে এইজন হৈছে একনাথ। ঠিক সেইদৰে আৰু কোনে কোনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল? ৰামদাস আৰু তুকাৰামে। ৰামদাস কোনজন? এইজন হৈছে ৰামদাস আৰু এইজন হৈছে তুকাৰাম। ৰামদাসে কেতিয়া? 17 শতিকাত আৰু তুকাৰামে 16 শতিকাত এই ধৰ্ম প্ৰচাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ঠিক সেই সমসাময়িকভাৱে সেই সময়ত গুজৰাট আৰু ৰাজস্থানত কোনে ধৰ্ম প্ৰচাৰ কৰিছিল? গুজৰাট আৰু ৰাজস্থানত ৰবিদাস। এইজন ৰবিদাস আৰু দাদু দয়াল। এইজন দাদু দয়াল আৰু মীৰাবায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মীৰাবাই বিশেষকৈ কি কৰিছিল? ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন কৰি জনসাধাৰণৰ মাজত বিলাই দিছিল। ভজন কীৰ্তন কৰিছিল তেওঁ। আৰু সেই যি ভজন কীৰ্তন, সেই ভজন কীৰ্তনৰ প্ৰতি সাধাৰণ মানুহবিলাক যথেষ্ট আকৰ্ষিত হৈছিল। মনত ৰাখিবা। এইসকল ব্যক্তিয়ে ক'ত প্ৰচাৰ কৰিছিল? গুজৰাট আৰু ৰাজস্থানত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কিতাপত এখন মেপ দি থোৱা আছে, সেই মেপখন চাই ল'বা। তাত কোনে ক'ত প্ৰচাৰ কৰিছিল তাত সুন্দৰভাৱে লিখা আছে। এইখন মেপখন তোমালোকে চাই ল'বা। ইয়াত কোনে কোন সময়ত প্ৰচাৰ কৰিছিল ইয়াত দেখিছা? দাদু দয়াল, মীৰাবাই। ঠিক সেইদৰে আমি পাই আহিছিলোঁ ইতিমধ্যে জ্ঞানদেৱ আছে ইয়াত। ঠিক সেইদৰে সকলো ব্যক্তিৰ বিষয়ে ইয়াত উল্লেখ আছে, কেতিয়া তেওঁলোকে প্ৰচাৰ কৰিছিল। এই মেপখন তোমালোকে সুন্দৰভাৱে চাই ল'বা, তেতিয়া সকলোখিনি কথা তোমালোকে বুজাত বিশেষ অসুবিধা নহয়। এতিয়া আমি চাম উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ প্ৰচাৰ কোনে কৰিছিল। উত্তৰ ভাৰতত কোনে প্ৰচাৰ কৰিছিল? ৰামানন্দই বিশেষভাৱে প্ৰচাৰ কৰিছিল। তেওঁ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰ কৰিছিল। তেওঁ কোনটো অঞ্চলত বিশেষকৈ প্ৰচাৰ কৰিছিল? হিন্দীভাষী যিবিলাক অঞ্চল আছিল। তেওঁ কাক উপাস্য দেৱতা হিচাপে বিশ্বাস কৰিছিল? বিষ্ণুৰ অৱতাৰ ৰামক। বিষ্ণুৰ যি অৱতাৰ আছে ৰামক তেওঁ উপাস্য দেৱতা হিচাপে জ্ঞান কৰিছিল বা তেওঁক উপাস্য দেৱতা হিচাপে মানি লৈছিল। তেওঁ সকলো শ্ৰেণীৰ লোককে ধৰ্ম গ্ৰহণৰ অনুমতি দিছিল। সকলো শ্ৰেণীৰ লোককে, সমাজত যিসমূহ শ্ৰেণী আছে সকলো শ্ৰেণীৰ লোককে ধৰ্ম গ্ৰহণৰ অনুমতি দিছিল। ঠিক সেইদৰে তেওঁ হিন্দী ভাষাত কবিতা ৰচনা কৰি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ কিহৰ জৰিয়তে ধৰ্ম প্ৰচাৰ কৰিছিল? হিন্দী ভাষাত কবিতা ৰচনা কৰি। মনত ৰাখিবা, হিন্দী ভাষাত কবিতা ৰচনা কৰি কোনে?
ৰামানন্দই উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ প্ৰচাৰ কৰিছিল। ৰামানন্দৰ দৰে ঠিক উত্তৰ ভাৰতত আন এজন ব্যক্তি কবিৰ ৰামানন্দৰ অন্যতম শিষ্য আছিল। এই কবিৰ ৰামানন্দৰ অন্যতম শিষ্য আছিল। তেওঁ সেই সময়ত ভক্তিবাদ বা ভক্তিবাদৰ প্ৰচাৰক আছিল। কবিয়ে কি কৈছিল? কবি মুছলমান তাঁতী পৰিয়ালত ডাঙৰ দীঘল হৈছিল। কবিৰ মুছলমান তাঁতী পৰিয়ালত ডাঙৰ দীঘল হৈছিল বুলি কৈছিল। কবি এজন ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যদিও তেওঁ মুছলমান তাঁতী পৰিয়ালত ডাঙৰ দীঘল হৈছিল। তেওঁ ভগৱানক ৰাম, হৰি, আল্লাহ, খুদা আদি নামেৰে অভিহিত কৰিছিল। তেওঁ ভগৱানক ৰাম, হৰি, আল্লাহ, খুদা আদি নামেৰে তেওঁ অভিহিত কৰিছিল। তেওঁ ৰচনা কৰা ভক্তিমাৰ্গ কবিতাসমূহক দোহা বোলা হৈছিল। এতিয়া কবিৰ যিবিলাক ভক্তিমাৰ্গ কবিতা আছে সেইবোৰক দোহা বুলি কৈছিল। দোহা কোনে লিখিছিল বুলি ক'লে মানে কবিয়ে লিখিছিল বুলি ক'বলৈ, আৰু কবিয়ে লিখা কবিতাসমূহক কি বুলি কোৱা হয়? দোহা বুলি কোৱা হয়। এইকেইটা মনত ৰাখিবা, এইকেইটা প্ৰশ্ন খুব পৰীক্ষাত আহে। এই কবি হিন্দু আৰু মুছলমান দুয়োটা ধৰ্মাৱলম্বী লোকসকলৰ মাজত ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তেওঁক কি কৈছিল? ইছলামসকলে বা মুছলমানসকলে তেওঁক চুফি সাধক বুলি কৈছিল, আৰু ঠিক সেইদৰে হিন্দুসকলে তেওঁক ৰাম ভক্ত বুলি স্বীকাৰ কৰিছিল। তেওঁ হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মাৱলম্বী লোকৰ মাজতেই বিশেষভাৱে তেওঁ জনপ্ৰিয় হৈ পৰিছিল, আৰু তেওঁ যি ধৰ্ম আছে সেই ধৰ্ম হিন্দু আৰু মুছলমান উভয় মানুহে গ্ৰহণ কৰিছিল। মনত ৰাখিবা, তেওঁ শিষ্যত্ব হিন্দু আৰু মুছলমান উভয় ধৰ্ম লোকেই গ্ৰহণ কৰিছিল। উত্তৰ ভাৰতত আন এজন ভক্তিবাদৰ প্ৰচাৰক আছিল তুলসীদাস। তুলসীদাসে কি কৈছে? সৰ্বসাধাৰণ লোকৰ কথিত ভাষাত ৰামচৰিত মানস ৰচনা কৰিছিল। তেওঁ সৰ্বসাধাৰণ লোকৰ যিবিলাক কথিত ভাষা আছে তাত ৰামচৰিত মানস ৰচনা কৰি প্ৰচাৰ কৰিছিল, যাৰ বাবে তেওঁ ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে তেওঁক বাল্মীকি অৱতাৰ বুলি মানুহে গণ্য কৰিবলৈ লৈছিল। মনত ৰাখিবা, তেওঁ ৰামচৰিত মানস কথিত ভাষাত ৰচনা কৰিছিল। সৰ্বসাধাৰণ লোকৰ যিবিলাক কথিত ভাষা আছে তাত ৰামচৰিতখন ৰচনা কৰিছিল, আৰু তেওঁ সেই ৰামচৰিতখন ৰচনা কৰাৰ পাছত ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে লোকসকলৰ মাজত তেওঁক বাল্মীকি অৱতাৰ বুলি গণ্য কৰা হৈছিল সেই সময়ত। এইজন ব্যক্তি। ঠিক সেইদৰে উত্তৰ ভাৰতত আন এজন ধৰ্ম প্ৰচাৰক আছিল। তেওঁ আছিল গুৰু নানক। হিন্দু ধৰ্মত তেওঁ মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস কৰা নাছিল। হিন্দু ধৰ্মত যি মূৰ্তি পূজা কৰা হয় তেওঁ সেইটোক বিশ্বাস কৰা নাছিল, আৰু জাতিভেদ প্ৰথাক তেওঁ বিশ্বাস কৰা নাছিল। কোনে বিশ্বাস কৰা নাছিল? গুৰু নানক। এইজন গুৰু নানক। তেওঁৰ মতে ঈশ্বৰ এজন অদ্বিতীয় আৰু নিৰাকাৰ। তেওঁৰ মতে কি কৈছিল? ঈশ্বৰ এজনেই, ঈশ্বৰ আৰু দ্বিতীয় এজন নাই, ঈশ্বৰ এজনেই আৰু নিৰাকাৰ। তেওঁ আকাৰ নাই বুলি কৈছে। ঈশ্বৰ আকাৰ নাই আৰু ঈশ্বৰ এজনে বুলি কৈছে। আৰু তেওঁ যি চিন্তাধাৰা এই চিন্তাধাৰা পিছত যিসকল শিষ্যই গ্ৰহণ কৰিছিল, এই চিন্তাধাৰা পিছত শিষ্যসকলক শিখ বুলি অভিহিত কৰা হৈছিল। তেওঁ যিবিলাক চিন্তাধাৰা আছিল সেইবোৰ পিছৰ পৰ্যায়ত শিষ্যসকলে গ্ৰহণ কৰিছিল বা শিষ্যসকলে আগুৱাই নিছিল। সেই আগুৱাই নিয়া যিটো ধাৰণা আছিল সেইটো তেওঁলোকক শিখ বুলি কোৱা হৈছিল, আৰু শিখ ধৰ্ম বুলি এটা নতুন ধৰ্ম প্ৰচাৰ হৈছিল, আৰু শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা কোন বুলি ক'লে মানে গুৰু নানকৰ নামটো কোৱা হয়। ঠিক আছে, এতিয়া আমি উত্তৰ পূব ভাৰতত ভক্তি আন্দোলনৰ কোনে প্ৰচাৰ কৰিছিল তাক চাম। উত্তৰ পূব ভাৰতত ভক্তি আন্দোলনৰ প্ৰচাৰ কৰিছিল জয়দেৱ। এইজন জয়দেৱে প্ৰচাৰ কৰিছিল। ক'ত কৰিছিল? উত্তৰ পূব ভাৰতবৰ্ষত। তেওঁ গীত গোবিন্দ ৰচনা কৰিছিল। উত্তৰ পূব ভাৰতত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত তেওঁ কি কৰিছিল? গীত গোবিন্দ ৰচনা কৰিছিল। এই গীত গোবিন্দত কি আছিল বাৰু? গীত গোবিন্দত শ্ৰীকৃষ্ণ লীলা প্ৰশংসা আৰু গৰিমা প্ৰচাৰ কৰা হৈছিল। গীত গোবিন্দখনত কি আছিল? শ্ৰীকৃষ্ণৰ যিবিলাক লীলা আছে, শ্ৰীকৃষ্ণৰ যি প্ৰশংসা আছে সেইবোৰ গৰিমা প্ৰচাৰ কৰা হৈছিল। আৰু কোনখনৰ জৰিয়তে তেওঁ প্ৰচাৰ কৰিছিল? গীত গোবিন্দ ৰচনা কৰি, গীত গোবিন্দ। ঠিক আছে, এই গীত গোবিন্দসমূহৰ জৰিয়তে বংগদেশ বুলি কওঁতে তেতিয়া পশ্চিমবংগ আছিলে,
পশ্চিমবংগ, অসম আছিলে, অসমো বংগদেশৰ এক অংশতে পৰে, অসম আছিলে আৰু ঠিক এতে বাংলাদেশ, বৰ্তমান বাংলাদেশ, সেই তিনিটা অঞ্চল আগতেতো ভাৰতবৰ্ষতে পৰিছিল। গতিকে এই তিনিটা বংগদেশত বুলি ক'লে মানে সেইখন হৈছিল বংগদেশত তেওঁ ভাগৱত কেন্দ্ৰিক ভক্তি আন্দোলনৰ প্ৰসাৰতা লাভ কৰিছিল। তেওঁ যিবিলাক গীত গোবিন্দ আছিলে সেই গীত গোবিন্দসমূহ ক'ত বিশেষভাৱে প্ৰসাৰতা লাভ কৰিছিলগৈ? বংগদেশত। ঠিক সেইদৰে জয়দেৱৰ দৰে সেই সময়তো চৈতন্যদেৱে উত্তৰ পূব ভাৰতবৰ্ষত ভক্তি ধৰ্ম প্ৰচাৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কোনে? চৈতন্যদেৱে। তেওঁ ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থানসমূহ যেনে পান্ধাপুৰ, সোমনাথ, বৃন্দাবন, দ্বাৰকা, মথুৰা, পুৰী আদি ভ্ৰমণ কৰি আহি বংগদেশত বৈষ্ণৱ ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ এইসমূহ যি তীৰ্থস্থান আছে ভাৰতবৰ্ষ এইবোৰ ভ্ৰমণ কৰি আহি বংগদেশত বৈষ্ণৱ ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। কোনে? চৈতন্যদেৱে। এইজন চৈতন্যদেৱে প্ৰচাৰ কৰিছিল। ক'ত প্ৰচাৰ কৰিছিল? বংগদেশত। বংগদেশ মানে মই কৈছোঁ ইতিমধ্যে পশ্চিমবংগ, বাংলাদেশ আৰু অসমৰ এক অংশ বংগদেশ বুলি কোৱা হৈছিল। ঠিক সেইদৰে তেওঁ কি কৰিছিলে? তেওঁ কৃষ্ণৰ উপাসক আছিল। তেওঁ বিশেষকৈ কিহৰ উপাসক আছিল? কৃষ্ণ উপাসক আছিল। কৃষ্ণক তেওঁ বিশ্বাস কৰিছিল বা কৃষ্ণক তেওঁ ভগৱান হিচাপে মানি লৈছিল। তেওঁ জাতিভেদ প্ৰথাক বিশ্বাস কৰা নাছিল। তেওঁ জাতিভেদ প্ৰথা, তেওঁ যিবিলাক জাতিভেদ সমাজত উচ্চ নিজ ভাৱধাৰাৰ বা জাতিভিত্তিক যিবিলাক বিভাজন আছিল সেইবোৰ তেওঁ বিশ্বাস কৰা নাছিল। আৰু সমাজত সকলো শ্ৰেণীৰ লোককে তেওঁ সমান চকুৰে চোৱাটোৰ ওপৰত তেওঁ বিশ্বাস কৰিছিল। আৰু তেওঁ কি কৰিছিলে? ভগৱানক গুণানুকীৰ্তনৰ জৰিয়তে তেওঁ শ্ৰীকৃষ্ণ, বিশেষকৈ শ্ৰীকৃষ্ণ গুণানুকীৰ্তনৰ জৰিয়তে সেই সময়ত ধৰ্ম প্ৰচাৰ কৰিছিল। এতিয়া অসমত ভক্তিবাদৰ প্ৰচাৰ কোনে কৰিছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ প্ৰচাৰ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তোমালোকে জানাই, তেওঁৰ জন্ম ক'ত হৈছিল, কেতিয়া হৈছিল, তোমালোকে নিশ্চয় জানা। এই বিষয়ে আমি আলোচনা কৰি থাকোঁ। তোমালোকে শংকৰদেৱৰ এখন ৰচনা লিখিবলৈ যত্ন কৰিবা। শংকৰদেৱে কি কৰিছিল? তেওঁ একেশ্ববাদত বিশ্বাসী আছিল। শংকৰদেৱে একেশ্বৰ মানে এজন ঈশ্বৰৰ ওপৰত তেওঁ বিশ্বাস কৰিছিল। ঈশ্বৰ বহুত নাই, ঈশ্বৰ এজনে আছিল বুলি তেওঁ বিশ্বাস কৰিছিল। আৰু সেই ভাৱধাৰাটোক একেশ্ববাদ বুলি কোৱা হৈছিল। তেওঁ কৈছিল যে ভগৱানৰ ৰূপ নিৰাকাৰ বুলি উল্লেখ কৰিছিল। ভগৱানৰ কোনো আকাৰ নাই বুলি তেওঁ উল্লেখ কৰিছিল। কোনে উল্লেখ কৰিছিল? শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উল্লেখ কৰিছিল যে ভগৱানৰ কোনো ৰূপ নাই। তেওঁ ভক্তিবাদক সৰুগত কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ ভক্তিবাদক যি ভক্তিবাদ আছে সেই ভক্তিবাদক সৰুগত কৰি তেওঁ কি ধৰ্ম প্ৰচাৰ কৰিছিল? তেওঁ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল? বৈষ্ণৱ ধৰ্ম। তেওঁ ধৰ্মত সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণৰ সুবিধা পাইছিল। তেওঁ যিটো ধৰ্ম প্ৰচাৰ কৰিছিল সেই ধৰ্ম তেওঁ সকলো শ্ৰেণীৰ লোকে, সমাজৰ সকলো শ্ৰেণীৰ লোকেই, নিম্নৰ পৰা উচ্চ শ্ৰেণীৰ সকলো শ্ৰেণীৰ লোকেই ইয়াত অংশগ্ৰহণৰ সুবিধা পাইছিল। তেওঁ সমাজত সমতা, সহিষ্ণুতা, অহিংসা বাণী প্ৰচাৰ কৰিছিল। তেওঁ সমাজত সমতা, সকলোৱে সমান মৰ্যাদা পাব লাগে, সহিষ্ণুতা আৰু অহিংসা বাণী প্ৰচাৰ কৰিছিল। তেওঁ বিশেষকৈ তেওঁৰ যিবোৰ ৰচনা আছিল সেই ৰচনাসমূহ ব্ৰজাৱলী আৰু অসমীয়া ভাষাত তেওঁ ৰচনা কৰি সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ বিলাই দিছিল। তেওঁ যিবোৰ সৃষ্টি আছে সেইবোৰ তেওঁ যি অৱদান আছে অসমীয়া জাতিৰ কাৰণে সেইটো কৈ শেষ কৰিব নোৱাৰি। তেওঁ অৱদানৰ বিষয়ে তেওঁ আমাৰ যি সমাজ আছে সমাজত তেওঁ সমাজত একতা সংহতি প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ সাংস্কৃতিক ধৰ্ম সকলো ক্ষেত্ৰতেই তেওঁ এক বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল বা অসমীয়া জাতিৰ বাবে তেওঁ বিশেষ অৱদান আগবঢ়াই থৈ গৈছিল। শংকৰদেৱৰ বিষয়ে তোমালোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তোমালোকে এখন ৰচনা তোমালোকে লিখি আহিছা, হ'লেও ৰচনাখন চাই ল'বা। তেওঁৰ অৱদানৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ। তেওঁ ভাওনাই হওক বা নামঘৰে হওক বা আমাৰ সমাজ সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বৰগীতসমূহৰ কথাকে কওঁ, তেওঁ সকলো ক্ষেত্ৰতে তেওঁ আমাৰ সমাজখনত এটা যি চিন্তাধাৰা, আমাৰ সমাজৰ যি একতা সংহতি আদিৰ ধাৰণাবিলাক অনাৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা পালন কৰিছিল। তেওঁ অসমৰ ভেটি
নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। গতিকে শংকৰদেৱৰ বিষয়ে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে মই বিশেষ নকওঁ, তোমালোকে এইখিনি চাই ল'বা। এতিয়া আমি চুফীবাদ আন্দোলনৰ বিষয়ে আলোচনা কৰিম। চুফীবাদটো ইতিমধ্যে তোমালোকে গম পাইছাই, ইছলাম ধৰ্মৰ লগত জড়িত। বিশেষকৈ চুফীবাদৰ মূল মন্ত্ৰ হৈছে এক ভগৱানক উপাসনা কৰা। চুফীবাদৰ মূল মন্ত্ৰ হৈছে এজন ভগৱানক উপাসনা কৰা। চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি। যিসকল চুফী সাধক আছে বা যিসকল ইছলাম ধৰ্মৰ পৃষ্ঠপোষক আছে, তেওঁলোকে কি কৰিছিলে, তেওঁলোকৰ মতে কি প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি বুলি কৈছে। ভগৱানক কেনেদৰে লাভ কৰিব পাৰি? প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে। বিস্তৃত প্ৰাৰ্থনা, উপবাস, আচাৰ অনুষ্ঠান আদি তেওঁলোকৰ মতে নিৰৰ্থক। বিস্তৃতভাৱে প্ৰাৰ্থনা কৰা, একেৰাহে ভগৱানক প্ৰাৰ্থনা কৰা, উপবাসে থকা, আচাৰ অনুষ্ঠান কৰা আদি এইবোৰ নিৰৰ্থক। চুফীবাদৰ মতে এইবোৰ নিৰৰ্থক, এইবোৰ কৰাৰ কোনো প্ৰয়োজন নাই ভগৱানক পাবৰ কাৰণে। ভগৱানক কিহৰ মতে পাব পাৰি? প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক পাব পাৰি। গতিকে এইবোৰ বিস্তৃত প্ৰাৰ্থনা কৰা বা উপবাসে থকা বা আচাৰ অনুষ্ঠান আদি কৰা কোনো প্ৰয়োজন নাই বুলি তেওঁলোকে বিশ্বাস কৰে। মধ্যযুগত নিজামুদ্দিন আউলিয়া, মঈনুদ্দিন চিস্তি, আব্দুল কাদিৰ জিলানী আদি চুফী সাধকসকলে উল্লেখযোগ্য ভূমিকা পালন কৰি থৈ গৈছে। মধ্যযুগত এইসকল লোকে বিশেষভাৱে ভূমিকা পালন কৰি থৈ গৈছে। আৰু এইবোৰ হৈছে দৰগাহ, তেওঁলোকে ধৰ্ম উপাসনা কৰা ঠাই। এই দৰগাহসমূহত তেওঁলোকে ধৰ্ম চৰ্চা কৰে। আৰু এই যিবোৰ তেওঁলোকৰ যি ভাৱধাৰা, তেওঁলোকে সকলো লোকে যেতিয়া অংশগ্ৰহণ কৰাৰ সুবিধা পায় চুফীবাদৰ মতে, তেতিয়া আমাৰ যিসকল সৰ্বসাধাৰণ লোক আছিল, হিন্দু মুছলমান আদি লোকসকল, হিন্দু বা ইছলাম ধৰ্মাৱলম্বী লোকসকলেও তেওঁলোকৰ মাজত একতা ভাৱ অনাৰ ক্ষেত্ৰত এই চুফী সাধকসকলে বিশেষভাৱে ভূমিকা পালন কৰিছিল। গতিকে এতিয়াও বিভিন্ন ঠাইত এই দৰগাহবিলাকলৈ হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মাৱলম্বী লোকে যায়, তাত কোনো ধৰণৰ বাধা নাই। গতিকে হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত একতা ভাৱৰ সৃষ্টিৰ ক্ষেত্ৰত এইসকল লোকে বিশেষভাৱে ভূমিকা পালন কৰিছিল। নব্য ধৰ্মীয় আন্দোলনৰ প্ৰভাৱসমূহ চাওঁ আহাচোন। নব্য ধৰ্মীয় যিটো ভক্তি আন্দোলনৰ ভাৱত চুফীবাদী আন্দোলনে আমাক কি ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলাইছিল বা এই আন্দোলনে আধ্যাত্মিক দিশত অৰিহণা যোগাইছিল। আমাৰ যিবিলাক ধৰ্মীয় চিন্তা চৰ্চা, যিবিলাক আধ্যাত্মিক চিন্তা চৰ্চা আছিল, এইবোৰ ক্ষেত্ৰত বিশেষভাৱে অৰিহণা যোগাইছিল। এইবোৰ ক্ষেত্ৰত কি হৈছিল, ধৰ্মীয় যিবিলাক আচাৰ অনুষ্ঠান আছিল, যিবিলাক ৰীতি নীতি আছিল, সেইবোৰ আমাক কি কৰিছিল, শিথিল কৰি দিছিল, সেইবোৰ উদাৰ কৰি দিছিল। সকলো লোকে অহাৰ ক্ষেত্ৰত বা সকলো লোকে গ্ৰহণ কৰাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়া হৈছিল, সেইবোৰ শিথিল কৰি দিয়া হৈছিল। যিবোৰ কঠোৰ নীতি নিয়ম আছিল, সেইবোৰ শিথিল কৰি দিয়া। ঠিক সেইদৰে আমাৰ সামাজিক ক্ষেত্ৰতো বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। সামাজিক দিশত প্ৰভাৱ বিস্তাৰ কৰিছিল কেনেধৰণে? আমাৰ সমাজত থকা যিবিলাক উচ্চ নিজ ভাৱধাৰা, ঠিক সেইদৰে আমাৰ জাতিভেদ প্ৰথা, বৰ্ণবাদী যি চিন্তা চৰ্চা, সৰু ডাঙৰ ধনী দুখীয়া আদিবোৰ আঁতৰ কৰাৰ ক্ষেত্ৰতো এই যি নব্য ধৰ্মীয় আন্দোলনে বিশেষভাৱে ভূমিকা বা বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। এই যি নব্য ধৰ্মীয় আন্দোলনে নাৰী আৰু পুৰুষৰ স্থান সমান বুলি গণ্য কৰা হৈছিল। নাৰী আৰু পুৰুষৰ স্থান যে সমান, সমতা, এই ধাৰণাটো নব্য ধৰ্মীয় আন্দোলনে ব্যাপকভাৱে প্ৰভাৱ পেলাইছিল। আৰু নাৰীসকলে পুৰুষৰ সমানেই ধৰ্মীয় কাম কাজত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল এই নব্য ধৰ্মীয় আন্দোলনৰ প্ৰভাৱৰ ফলত। তদুপৰি আমাৰ সমাজত সাধাৰণতে বিভাজিত হৈ থকা সমাজখন, হিন্দু আৰু মুছলমান বুলি বিভাজিত হৈ থকা যিখন সমাজ, সেই সমাজখনক ঐক্য আৰু সংহতি অনাৰ ক্ষেত্ৰতো এই নব্য ধৰ্মীয় যি আন্দোলনে বিশেষভাৱে ভূমিকা পালন কৰিছিল। বহুত্ববাদী সমাজখনক একতাৰ দোলেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই যি নব্য ধৰ্মীয় আন্দোলন আছিল, ই বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। ঠিক সেইদৰে আঞ্চলিক ভাষা উত্থানৰ ক্ষেত্ৰত বিশেষভাৱে এই আন্দোলনে গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছিল। বিশেষকৈ যিসকল সমাজ সংস্কাৰক আছিল, যিসকল ধৰ্ম প্ৰচাৰক আছিল, তেওঁলোকে সাধাৰণ মানুহে বুজিব পৰাকৈ হিন্দী হওক, বঙলা হওক, মাৰাঠী হওক, মৈথিলী হওক, তামিল, অসমীয়া, ব্ৰজাৱলী আদি ভাষাসমূহত তেওঁলোকে বিভিন্ন ধৰণৰ কবিতা, গীত, মাত, পুথি আদি ৰচনা কৰি যোৱাৰ ফলত সেই যিবিলাক আঞ্চলিক ভাষা আছে, সেই ভাষাবিলাক সাধাৰণতে কি হৈছিল, চহকী হৈছিল। সেই ভাষাবিলাকৰ উত্থান ঘটিছিল। এই ভাষাবিলাকৰ যিবিলাক
সাহিত্য আছে, সাহিত্যৰ ভাল উত্থান ঘটিছিল। গতিকে আঞ্চলিক ভাষা উত্থানৰ ক্ষেত্ৰতো এই নব্য ধৰ্মীয় আন্দোলনৰ প্ৰভাৱ আছিল অপৰিসীম। এই প্ৰভাৱসমূহৰ ওপৰতে উল্লেখিত প্ৰভাৱসমূহৰ উপৰিও বিভিন্ন ক্ষেত্ৰত এই নব্য ধৰ্মীয় আন্দোলনে ব্যাপকভাৱে প্ৰভাৱ পেলাইছিল। বিশেষকৈ আমাৰ ৰাষ্ট্ৰীয় ঐক্য সংহতি স্থাপনৰ ক্ষেত্ৰত ভক্তিবাদৰ যি আন্দোলন আছিল বা চুফিবাদী যি আন্দোলন আছিল, এই আন্দোলনে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি ক'ব পৰা যায়। গতিকে আজি পাঠটি আমি ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পাঠৰ লগত সংগতি থকা যিখিনি অনুশীলনী প্ৰশ্ন আছে, এই প্ৰশ্নসমূহ তোমালোকে ঘৰত কৰিবা আৰু যদি প্ৰশ্নসমূহ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয় তোমালোকৰ শিক্ষাগুৰুসকলৰ সহায় ল'বা, তেওঁলোকে তোমালোকক নিশ্চয় সহায় কৰিব। গতিকে আজি আমি পাঠটো ইমানতে সামৰণি মাৰিছোঁ। সকলোৱে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।